নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ ফৰেষ্ট বিভাগত বা বন বিভাগত বহুখিনি পদ মুকলি হৈছে। আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আহি পৰিছে আৰু আপোনালোকৰ বাবে ফেব্ৰুৱাৰী 20 তাৰিখে ইয়াৰ নটিফিকেশ্যন আউট হৈ গৈছে আৰু ফেব্ৰুৱাৰী 23 তাৰিখৰ পৰা আপোনালোকৰ এই বন বিভাগৰ পুনৰ এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। সম্পূৰ্ণ এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ বাবে পদ মুকলি হৈছে। খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে আহি পৰিছে বন বিভাগৰ ফালৰ পৰা। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ আপোনালোকে আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হ'বলৈ নাপাহৰিব। আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে ইয়াৰ এপ্লাই অনলাইন আৰু টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক পাই যাব। তাতে গৈ আপোনালোকে সকলোৱে জইন হৈ ল'ব পাৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি ফৰেষ্ট গাৰ্ড ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে আপোনালোকৰ BTC ফৰেষ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ ডিটেইলছখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বা CSB। BTCৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে আৰু এপ্লাই প্ৰচেছটো আপোনালোকৰ অনলাইন থাকিব, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই লাষ্ট ডেট দিয়া হৈছে 15 মাৰ্চ 2026। আপোনালোকে মাৰ্চৰ 15 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু পোষ্ট নেম হৈছে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড। আপোনালোকে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে ইয়াতে পোষ্ট দেখিবলৈ পাব। আৰু এই পদকেইটাৰ বাবে চেলাৰী থাকিব পাৰ মান্থ 14,000ৰ পৰা 49,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব প্ৰতিমাহে। আৰু গ্ৰেড পে থাকিব 6,200 পৰ্যন্ত। খুবেই এটা ভাল অপৰচুনিটি। আৰু অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই অফিচিয়েল ৱেবছাইটটোতে ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি ডেছক্ৰিপশ্যন বক্সত এই অফিচিয়েল লিংকটো দি দিম, তাতে গৈ আপোনালোকে ভিজিট কৰি এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে। অফিচিয়েল নটিফিকেশ্যন ৰিলিজ হৈছিল 20 ফেব্ৰুৱাৰী 2026 তাৰিখে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 23 ফেব্ৰুৱাৰী 2026। আপোনালোকে 23 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ইতিমধ্যে এপ্লাই ইয়াতে কৰি থাকিব পাৰিব 15 মাৰ্চ পৰ্যন্ত। যিহেতু এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 15 মাৰ্চ দিয়া হৈছে, আপোনালোকে 15 মাৰ্চৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছত আপোনালোকৰ এজ লিমিটখিনি কেনেধৰণৰ হ'ব ইয়াতে দিয়া হৈছে। মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছলৈকে দিয়া হৈছে। জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটসকলে 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনখিনি এনেধৰণৰ হ'ব। SC STৰ বাবে 5 বছৰকৈ, মানে তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু OBC MOBC সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, মানে তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে। ফৰেষ্টাৰ 1ৰ বাবে আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যিকোনো ডিচিপ্লিনত বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে, তেনেহ'লে আপোনালোকে ফৰেষ্টাৰ 1ৰ বাবে এলিজিবল হ'ব। আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে মিনিমাম 12 পাছ কৰিলে ইয়াতে এলিজিবল হ'ব। মানে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেনেহ'লে ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। SC STৰ বাবে 100 টকাকৈ, UR আৰু OBCৰ বাবে 150 টকাকৈ ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া হৈছে। আৰু ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। ফৰেষ্টাৰ 1ৰ বাবে ভেকেঞ্চি মুকলি আছে 47টা আৰু ফৰেষ্ট গাৰ্ডৰ বাবে 110টা পদ ইয়াতে মুকলি আছে। টোটেল আপোনালোকে 157কৈ পদ ইয়াতে মুকলি হোৱা দেখিবলৈ পাব। আৰু পে স্কেলটো ইয়াতে দিয়া হৈছে। ফৰেষ্টাৰ 1ৰ বাবে আপোনালোকে 14,000 নৰ পৰা 49,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু আপোনালোকে গ্ৰেড পে' লাভ কৰিব পাৰিব 6,200কৈ আপোনালোকে গ্ৰেড পে'ও ইয়াতে লাভ কৰিব পাৰিব। আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে 14,000ৰ পৰা 49,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে গ্ৰেড পে' হ'ব 5,600। আৰু ৰেচিডেঞ্চৰ কথা কোৱা হৈছে। ইয়াতে আপোনালোকে যদি BTC এৰিয়াৰ পৰা বিলং কৰিছে, তেতিয়াহে আপোনালোকে ইয়াতে এলিজিবল হ'ব। ইয়াৰ পাছতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে। ফিজিকেল ষ্টেণ্ডাৰ্ড
টেষ্ট হ'ব প্ৰথমতে PST, তাৰপাছতে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা PET হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল টেষ্ট হ'ব আৰু তাৰপাছতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু ভাইভা ভোকৰ যোগেদি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন মাৰিব আৰু এনেকৈ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বাবে আপোনালোকৰ ইয়াতে ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। হাইট আপোনালোকৰ মেলৰ বাবে 163 চেণ্টিমিটাৰ লাগিব আৰু ফিমেলৰ বাবে 153 চেণ্টিমিটাৰ। আৰু যিখিনি ST প্লেনৰ আছে তেওঁলোকৰ বাবে হাইট মেলৰ 153 লাগিব আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ লাগিব। আৰু চেষ্ট অনলি মেলৰ বাবে দিয়া হৈছে, নৰ্মেল 79 চেণ্টিমিটাৰ দিয়া হৈছে ইয়াতে। আৰু চেষ্ট এক্সপাণ্ডেডৰ কথা কোৱা হৈছে 84 চেণ্টিমিটাৰ। আৰু ফিজিকেল টেষ্টৰ আপোনালোকৰ মেলৰ বাবে 26 কিলোমিটাৰ ৱাক উইদিন 4 আৱাৰ্ছ। আপোনালোকে 4 আৱাৰ্ছত 26 কিলোমিটাৰ মানে খোজকাঢ়িব লাগিব আৰু ফিমেলৰ বাবে 16 কিলোমিটাৰ 4 আৱাৰ্ছত আপোনালোকে ৱাক কৰিব লাগিব। এইকেইটাই আছিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ এইকেইটা ক্ৰাইটেৰিয়া আছিলে। আৰু হাউ টু এপ্লাই ফৰ BTC ফৰেষ্ট ৰিক্ৰুইটমেণ্ট 2026 কেনেকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব সেইখিনি দিয়া হৈছে। আপোনালোকে কোৱা হৈছে যিহেতু অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে সকলোখিনি তাতে দেখিব আৰু তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব আৰু আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। তেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোক ইয়াৰে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।